সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মোৰ ঘৰৰ ওচৰতে এখন ভাওনা সমাৰোহ হৈ আছিলে আজি দুদিনমানৰ আগত 4-5 দিন একেৰাহে কণ্টিনিউৱাছ আপোনাৰ ভাওনা হৈয়ে আছে মা আৰু মই দুয়োগৰাকী গ'লোঁ কিন্তু ভাওনা চোৱা নহ'ল আমাৰ ইমানখিনি সময় আমি দিব নোৱাৰিলোঁ কিন্তু অলপ সময়ৰ কাৰণে যোৱাৰ বাবেও ইমান মনটো ভাল লাগি আহিলে আৰু বিশেষকৈ চাওকচোন আদৰণি গেটখন ইমানেই চকুত লগা হৈছে বিষ্ণু দশাৱতাৰ ইয়াত ধুনীয়াকৈ উপস্থাপন কৰিছে চাওকচোন মৎস্য কুৰ্ম বৰাহ নৰসিংহ বামন পৰশুৰাম ৰাম কৃষ্ণ বুদ্ধ কল্কি আৰু সেইটো অস্থায়ী ৰূপে এটা নামঘৰ প্ৰতিষ্ঠা কৰি লৈছে তেওঁলোকে আৰু এই মঞ্চটোত ডিব্ৰুগড় জিলাৰ বিভিন্ন ভাওনা দলসমূহে আহি ভাওনাত অংশগ্ৰহণ কৰিছে আৰু খুবেই ভাল লাগিলে গৈ ভাবিলোঁ আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ এনেদৰে আৰু মাৰ দুখনমান ফটো ল'লোঁ বিষ্ণু দশাৱতাৰৰ লগত